এই নদী বান্ধৰ সপক্ষে কথা কোৱা মানুহখিনিয়ে আজি যেতিয়া সেই নদী বান্ধৰ পানীয়ে হাজাৰ হাজাৰ গাঁও উটুৱাই পেলাইছে, আজি যেতিয়া মানুহৰ গৰু গোহালি ভঁৰালৰ ধান সকলো এক ছেকেণ্ডত যেতিয়া উটাই লৈ গৈছে, এই নদী বান্ধৰ সপক্ষে কোৱা মানুহকেইজনে আজি তেওঁলোকে কিন্তু এবাৰ মাত মাতিবলৈ তেওঁলোকে সময় হোৱা নাই। আজি চৰকাৰে কি কৰিব? নদী বান্ধৰ পানী এৰি দিলে, তাৰ ফলত কোনোবা যদি মানুহ এজন মৃত্যু হ'ল, তেতিয়াহ'লে 1 লাখ টকা, 2 লাখ টকা, 5 লাখ টকা, 10 লাখ টকা সাহায্য ঘোষণা কৰিছে বা তেওঁলোকে এককালীন সাহায্য দিব। কিন্তু সেই সাহায্য দিয়াৰ বিনিময়ত এজন মানুহৰ জীৱনটো ঘূৰি আহিছিল। সেই মানুহজন আচলতে পুনৰ তেওঁৰ জীৱনটো ঘূৰাই পাবনে, এই প্ৰশ্নটো এই সাধাৰণ মানুহবিলাকৰ ভুল। তেওঁলোকৰ কি জীয়াই থকাৰ অধিকাৰ নাই? তেওঁলোকৰ কি জীৱনৰ সম্পত্তিৰ সুৰক্ষাৰ অধিকাৰ নাই? এই দায়িত্ব কাৰ? আমি কাক প্ৰশ্ন কৰিম? কিন্তু আজি আমি কেৱল জলবিদ্যুৎ শক্তিৰ ওপৰতে, আমি শক্তি আহৰণৰ উৎস হিচাপে কেৱল এই নদী বান্ধটোৰ ওপৰতে আমি কিয় আশা ভৰসা কৰিব লাগিব? আজি শক্তি আহৰণৰ উৎস হিচাপে বিকল্প যিসমূহ সন্ধান, আজি সৌৰ শক্তিকে আদি কৰি এনেকুৱা যিসমূহ কথা পতা, এই কথাসমূহ কিয় চৰকাৰে আলোচনা নকৰে? এইসমূহক কিয় গুৰুত্ব প্ৰদান কৰা নহয়? তেওঁলোকে 2016 চনৰ তেওঁলোকৰ ভিছন ডকুমেণ্টত কৈছিলে যে বানপানী সমস্যা নিৰ্মূল কৰা হ'ব। সম্পূৰ্ণৰূপে সেই 5 বছৰত ব্যৰ্থ হ'ল। তেওঁলোকে ব্ৰহ্মপুত্ৰ খনন কাৰ্যৰ কথা কৈছিলে, এক্সপ্ৰেছ ছাৰ্ভেৰ কথা কৈছিলে, সেইখিনি কথা নকয়ে। আনকি 2005 চনতো অমিত শ্বাহ আহি পেলাই কৈছিলে যে আমাক আৰু 5 বছৰ সময় দিয়ক, এই 5 বছৰত আমি বানপানী সমস্যা সমাধান কৰিম। কিন্তু আজিৰ তাৰিখত কি হৈছে, অসমৰ ৰাইজে দেখি আছে। এটা চক্ৰই চলি আছে, যোৱা 10 বছৰ ধৰি পেলাই বানপানী আহে, তেওঁলোকে আহি পেলাই সাহায্যৰ কথা ঘোষণা কৰে, ঘৰিয়ালৰ চকুপানী টুকটুকে, কিন্তু আজিৰ তাৰিখলৈকে কোনো ধৰণৰ সমস্যা সমাধান হোৱা নাই। এয়া স্মাৰ্ট চিটিৰ নমুনা, য'ত নেকি এজন মানুহৰ অন্তিম সৎকাৰ কৰিবৰ কাৰণে দূৰত উঠাই নিব লগা অৱস্থা হৈছে। এইখনে স্মাৰ্ট চিটিৰ সুফলা স্বৰূপ। দ্বিতীয়তে ব্ৰহ্মপুত্ৰ জলসম্পদ বিভাগ কওক বা গুৱাহাটী উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে GMC কথাই কওক, গুৱাহাটী উন্নয়ন দপ্তৰৰ বিভাগৰ কথাই কওক বা GMDৰ কথাই কওক, লাষ্ট 10 বছৰে তেওঁলোকে ধৰি পেলাই কি কাম কৰি আছে তেওঁলোকে ৰাইজক জনোৱা উচিত। এনেকুৱা নহয় যে তেওঁলোকৰ কাউন্সিলৰ পৰা, ৱাৰ্ডৰ কাউন্সিলৰ পৰা আৰম্ভ কৰি পেলাই প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিলৈকে তেওঁলোকৰে বিজেপিৰে মানুহ চব, কিন্তু এই ক্ষেত্ৰত আজিলৈকে তেওঁলোকে বিফল কিয় হৈ আছে? গুৱাহাটীৰ কৃত্ৰিম বানকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ, কিন্তু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ এই বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে, ব্যৰ্থ হৈছে। দশক ধৰি অসমত এই বানপানী সমস্যা দেখা দি আহিছে, কিন্তু বানপানীৰ সময়ত নহয়, কেৱল নিৰ্বাচনৰ সময়তহে বিজেপি দলে এই বানপানীৰ সমস্যাটোক লৈ পেলাই তেওঁলোকে নিজৰ মতামত আগবঢ়ায় বা তেওঁলোকে নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে। কিন্তু তেওঁলোকৰ এই 10 বছৰ শাসনকালত, কেন্দ্ৰ চৰকাৰত 12 বছৰ শাসনকালত কোনো দিনে কোনো কালে তেওঁলোকে এই বিষয়টোক লৈ পেলাই চিৰিয়াছ হোৱা নাই। তেওঁলোকে 2016 চনৰ তেওঁলোকৰ ভিছন ডকুমেণ্টত কৈছিলে যে বানপানী সমস্যা নিৰ্মূল কৰা হ'ব। সম্পূৰ্ণৰূপে সেই 5 বছৰত ব্যৰ্থ হ'ল। তেওঁলোকে ব্ৰহ্মপুত্ৰ খনন কাৰ্যৰ কথা কৈছিলে, এক্সপ্ৰেছ ছাৰ্ভেৰ কথা কৈছিলে, সেইখিনি কথা নকয়ে। আনকি 2005 চনতো অমিত শ্বাহ আহি পেলাই কৈছিলে যে আমাক আৰু 5 বছৰ সময় দিয়ক, এই 5 বছৰত আমি বানপানী সমস্যা সমাধান কৰিম। কিন্তু আজিৰ তাৰিখত কি হৈছে, অসমৰ ৰাইজে দেখি আছে। আৰু আনকি নালাগে 2022 চনৰ যে পৌৰ নিগমৰ নিৰ্বাচন হৈছিলে, তাতো তেওঁলোকে বানমুক্ত গুৱাহাটীৰ কথা কৈছিলে, কিন্তু আজিৰ তাৰিখত গুৱাহাটীত বান পৰিস্থিতি কেনেধৰণৰ সকলোৱে দেখি আছে। লগতে তেওঁলোকে ৱাটাৰ ৰিজাৰ্ভাৰৰ কথা কৈছিলে, কিন্তু আজি তাৰিখলৈকে কেইটা ৱাটাৰ ৰিজাৰ্ভাৰৰ কথা তেওঁলোকে আজিলৈকে কাৰ্যক্ষেত্ৰত পৰিণত কৰি পেলাই নিৰ্মাণ কৰিবলৈ প্ৰস্তুত পাৰিছে বা সক্ষম হৈছে? এটা চক্ৰই চলি আছে, যোৱা 10 বছৰ ধৰি পেলাই বানপানী আহে, তেওঁলোকে আহি পেলাই সাহায্যৰ কথা ঘোষণা কৰে, ঘৰিয়ালৰ চকুপানী টুকটুকে, কিন্তু আজি তাৰিখলৈকে কোনো ধৰণৰ সমস্যা সমাধান হোৱা নাই। তেওঁলোক কোনো ধৰণৰ চিৰিয়াছ নহয়। লাষ্ট 10 বছৰ ধৰি পেলাই তেওঁলোকে কেৱল হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাহিৰে বানপানীৰ কথা ভাবিবলৈ তেওঁলোকে আজিলৈকে আহৰিয়ে পৰা নাই। প্ৰতি বছৰে অসমত বানপানীত বিভিন্নজনৰ প্ৰাণ হানি হৈছে, সম্পত্তি বিনষ্ট হৈছে, কিন্তু আজিলৈকে আমাৰ দীৰ্ঘদিনীয়া যিটো দাবী যে বানপানীৰ সমস্যাক তেওঁলোকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে গুৰুত্ব প্ৰদান কৰিব লাগে, সেই কথা তেওঁলোকে গুৰুত্ব দিয়া নাই। কিন্তু আজিলৈকে আৰু কিমানজনৰ প্ৰাণ হানি হ'লে বা আৰু কিমান বছৰ অসমে এই বানপানীৰ সমস্যা ভোগ কৰিলে তেওঁলোকে গুৰুত্ব দিব বা গুৰুত্ব প্ৰদান কৰিব? আন নালাগে, আপোনালোকে দেখিছে তেওঁলোকে উন্নয়নৰ জয়গান গায়। আজিৰ তাৰিখত অসমৰ গুৱাহাটীয়ে এজাক বৰষুণ বহন কৰিব পৰাকৈ সক্ষম হৈ থকা নাই বা বহন ক্ষমতা নাই গুৱাহাটীৰ। তাৰ পাছত তেওঁলোকে কয় উন্নয়নৰ কথা। এয়া কেনেধৰণৰ উন্নয়ন, য'ত নেকি এজাক বৰষুণৰ ভাৰ বহন কৰিব নোৱাৰে গুৱাহাটীয়ে? আন নালাগে, আপোনালোকে দেখিছে যে যোৱাকালি আমাৰ ৰুক্মিণী গাঁৱত এটা দেখাইছো আপোনালোকক যে এয়া স্মাৰ্ট চিটিৰ নমুনা, য'ত নেকি এজন মানুহৰ অন্তিম সৎকাৰ কৰিবৰ কাৰণে দূৰত উঠাই নিব লগা অৱস্থা হৈছে। এইখনে স্মাৰ্ট চিটিৰ সুফলা স্বৰূপ। আৰু দ্বিতীয়তে যি আপোনালোকে হয়তো জানে যে এই ব্যক্তিজনৰ মৃত্যু এনেকুৱা নহয় যে অকল ৰোগী আছিল, তেওঁলোকে যি চিকিৎসাৰ তেওঁলোকৰ ব্যৱস্থা আছিলে, একমাত্ৰ বিদ্যুৎ যোগাযোগ ব্যাহত হোৱাৰ কাৰণে তেওঁলোকে উপযুক্ত সময়ত তেওঁৰ যি চিকিৎসা বা যি ঔষধ তেওঁলোকে ল'ব লাগিছিল, ল'ব নোৱাৰাৰ ফলত তেওঁ মৃত্যুবৰণ কৰিছে। আৰু তাৰপিছত পৰিয়ালৰ লোকে তেওঁক এনেদৰে
ভূৰত তুলি পেলাই অন্তিম সৎকাৰ কৰিব লগা অৱস্থা হৈছে। এয়াই গুৱাহাটীৰ উন্নয়নৰ নমুনা। লগতে এটা কথা, আজি তাৰিখত আপোনালোকে কওক ব্ৰহ্মপুত্ৰ বৰ্ডৰ কিবা স্থিতি আছেনে? যে বছৰে বছৰে এই বানপানী হৈছে, আজি তাৰিখলৈকে ব্ৰহ্মপুত্ৰৰ অৱস্থিতি বা স্থিতিৰ বিষয়ে আমি চকুত লক্ষ্য হোৱা নাই আমাৰ। আৰু দ্বিতীয়তে ব্ৰহ্মপুত্ৰ জলসম্পদ বিভাগ কওক বা গুৱাহাটী উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে GMC কথাই কওক, গুৱাহাটী উন্নয়ন দপ্তৰৰ বিভাগৰ কথাই কওক বা GMDৰ কথাই কওক, লাষ্ট 10 বছৰে তেওঁলোকে ধৰি পেলাই কি কাম কৰি আছে তেওঁলোকে ৰাইজক জনোৱা উচিত। এনেকুৱা নহয় যে তেওঁলোকৰ কাউন্সিলৰ পৰা, ৱাৰ্ডৰ কাউন্সিলৰ পৰা আৰম্ভ কৰি পেলাই প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিলৈকে তেওঁলোকৰে বিজেপিৰে মানুহ চব, কিন্তু এই ক্ষেত্ৰত আজিলৈকে তেওঁলোকে বিফল কিয় হৈ আছে? আৰু লগতে নদী বান্ধৰ কথা আছে ইয়াতে। আপোনালোকে জানে ৰঙা নদী প্ৰকল্পৰ পানী এৰাৰ ফলত কি অৱস্থা হৈছে লখিমপুৰ। আজি তাৰিখলৈকে যি গুৱাহাটীৰ কৃত্ৰিম বানৰ কাৰণে তেওঁলোকে, আমি দুটা কথা আমাৰ চকুত পৰে, তেওঁলোকে বানপানীৰ সময়ত নলা চফা কৰে আৰু মেচিন লগাই পেলাই পানী সিঁচে। এই দুটাই তেওঁলোকৰ হেৰি নেকি? অকল পানী সিঁচি বা নলা চফা কৰি পেলাই গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব পাৰে নেকি? আৰু এই যি জলপ্ৰলয়, আজি ৰঙা নদীত যি জলপ্ৰলয় হৈছে, যি বিভীষিকাৰ সৃষ্টি হৈছে, এই বিভীষিকা আচলতে কোনো কৃত্ৰিম বান বা আপোনাৰ প্ৰকৃতিয়ে দিয়া বানপানী বা আপোনাৰ তেনেকুৱা ধৰণৰ নহয়। আৰু এইটো সম্পূৰ্ণ হৈছে, এই বস্তুটো হৈছে, এই জলপ্ৰলয়ৰ সৃষ্টি হৈছে ৰঙা নদীৰ ওপৰত থকা যি নদী বান্ধ, এই নদী বান্ধৰ ফলত আচলতে জলপ্ৰলয়ৰ সৃষ্টি হৈছে। এতিয়া কথাটো হ'ল, এই যে নিপুৱে আজি ৰঙা নদীত এনেকুৱা এটা পৰ্যায়ৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, এইটো আমাৰ অভিযোগ নহয়, এইটো তাৰ স্থানীয় মানুহে অভিযোগ কৰিছে। আজি আপোনালোকৰ মানুহবিলাকৰ অৱস্থা দেখিলে বেয়া লাগিব। নিপুৱে হঠাতে পানী খুলি দিছে। ৰাতি 10 বজাত তেওঁলোকে কোনোবা সময়ত ঘোষণা কৰিছে যে আপোনাৰ ৰঙা নদীৰ বান্ধৰ পানী খোলা হৈ যাব, আৰু 10 বজাত ঘোষণা কৰি তেওঁলোকে ৰাতি 2টা বজাত তেওঁলোকে বান্ধ খুলি দিছে। আৰু সেই বান্ধ খুলি দিয়াৰ পিছত তেওঁলোকে সেই যেতিয়া 2টা বজাত, নিশা 10টা বজাত ঘোষণা কৰিছে, 2টা বজাত তেওঁলোকে যেতিয়া বান্ধ খুলি দিছে, সেই 2টা বজাত গোটেই অঞ্চল জলমগ্ন হৈ গৈছে নৈপৰীয়া। আৰু সেই মানুহবিলাকে, স্থানীয় যিসমূহ মানুহ, সেই মানুহসকলে, গাঁওবাসী আচলতে তেওঁলোকে জীৱনটো বচাই কোনোমতে ঘৰৰ পৰা ওলাই আহিব পাৰিছে, না তেওঁলোকে নিজৰ কিবা এটা সম্পত্তি ৰক্ষা কৰিব পাৰিছে, না তেওঁলোকে এই যে ভঁৰালৰ ধান, গোহালিৰ গৰু, এই সকলো বস্তু তেওঁলোকৰ সম্পদ, সকলো সম্পদ তেওঁলোকৰ বানপানীয়ে উটাই লৈ গৈছে। কেইটামান তথ্য দি ল'বলৈ বিচাৰিছো আপোনালোকক। মাত্ৰ 50 মিনিটৰ ভিতৰত, মাত্ৰ 50 মিনিট, ৰঙা নদী 405 মেগাৱাটৰ যিটো ৰঙা নদী বান্ধ, এই বান্ধটোৱে মাত্ৰ 50 মিনিটত বহন ক্ষমতা হেৰুৱাই পেলাইছিল। এইটো চৰকাৰীভাৱে প্ৰাপ্ত তথ্য। আৰু ৰঙা নদী বান্ধৰ পৰা মুঠ 1500 ঘনমিটাৰ পানী প্ৰতি ছেকেণ্ডত বান্ধৰ পৰা এৰিছিল, কিন্তু ৰঙা নদীয়ে পানী বহন কৰে মাত্ৰ 923 ঘনমিটাৰ। ফলত যোৱা 30 মে নিশা 2 বজাৰ পৰা হোৱা জলপ্ৰলয়, সমষ্টিটোৰ ইতিমধ্যে 241খন গাঁৱৰ লগতে 24,343টা পৰিয়ালক আচলতে ক্ষতিগ্ৰস্ত কৰিছে। আৰু লগতে ইতিমধ্যে আমি যিমান সময়লৈকে গম পাইছিলো, তেতিয়ালৈকে 2 পৰা 3জন মানুহৰ মৃত্যু হৈছে। চৰকাৰী তথ্য মতে 2জন মানুহৰ মৃত্যু হৈছে শুই থকা অৱস্থাত। এজন মানুহ শুই আছে, তেওঁ গম নাপায় যে ৰঙা নদীৰ নিপুৱে পানী খুলিব, নদী বান্ধৰ পৰা পানী খুলিব বুলি গম নাপায় সেইখন গাঁৱৰ মানুহে। তেওঁলোকে সামাজিক মাধ্যমত অথবা সংবাদ মাধ্যমৰ জৰিয়তে, কিছু সংবাদ মাধ্যমৰ জৰিয়তে আচলতে জিলা প্ৰশাসনে জাননী জাৰি কৰিছিল যে বৰষুণ বেছি হোৱাৰ ফলত আচলতে নিপুৱে পানী খুলিব বা নদী বান্ধৰ পানী খুলিব। কিন্তু সেই কথাটো গৈ আচলতে গাঁৱৰ মানুহৰ কাষত পৰিছিলগৈ নাই, গাঁৱৰ মানুহে গম পাইছিলে নে? এই বিষয়টো বহুত গুৰুত্বপূৰ্ণ। আজি আমি কৈছো যে এই অভিযোগ আমি উত্থাপন কৰা নাই, স্থানীয় মানুহে উত্থাপন কৰিছে। আজি যেতিয়া আমাৰ প্ৰতিনিধিসকল গৈ যেতিয়া সেই ভুক্তভোগী মানুহৰ লগত কথা পাতিছে, তেওঁলোকে কান্দি কাটি তেওঁলোক আচলতে দিশহাৰা হৈ পৰিছে। কিয় দিশহাৰা হ'বলগীয়া হৈছে? কাৰণ এই ৰঙা নদীৰ ওপৰত বন্ধাই থোৱা যিটো নদী বান্ধ, এই নদী বান্ধটোৱে যেতিয়া ৰাতি হঠাৎ পানী খুলি দিব, সেই পানী আহি যেতিয়া ৰাতি শুই থকা মানুহ এজনক আবদ্ধ কৰি ঘৰৰ ভিতৰত মাৰি পেলাব, তাৰপিছত আৰু আচলতে সেই নৈপৰীয়া মানুহখিনি বা সেই গাঁওখনৰ মানুহখিনিয়ে বা সেই ঘৰখনৰ মানুহখিনিৰ মানসিক পৰিস্থিতিটো আচলতে কেনেকুৱা এটা পৰ্যায়লৈ যাব পাৰে, সেই কথাটো সকলোৱে আচলতে অনুভৱ কৰিব পাৰিছে। আজি সকলোৱে জানে অৰুণাচলৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত 134টাৰ পৰা 135টা নদী বান্ধৰ কাম ইতিমধ্যে কিছুমান এতিয়ালৈকে নিৰ্মাণ কৰি হৈ গৈছে আৰু কিছুমান এতিয়াও নিৰ্মাণৰত অৱস্থাত আছে। আজি 405 মেগাৱাটৰ ৰঙা নদী বান্ধ,
এই 405 মেগাৱাটৰ ৰঙা নদী বান্ধটোৱে যদি ইমান জলপ্ৰলয়ৰ সৃষ্টি কৰিছে, ইমান হাজাৰ হাজাৰ গাঁও যদি বুৰাই পেলাইছে, ইমান মানুহ যদি গৃহহাৰা হ'ব লগা হৈছে, তেতিয়াহ'লে সেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অথবা অৰুণাচলত নতুনকৈ নিৰ্মাণ কৰি থকা 12,000 মেগাৱাট ক্ষমতা সম্পন্ন যিটো আচলতে চিয়াঙৰ ওপৰত যিটো নদী বান্ধ চিয়াং প্ৰকল্প নিৰ্মাণ কৰি থোৱা হৈছে, 12,000 মেগাৱাট সেই নদী বান্ধটোৱে আচলতে অসমৰ নামনি ৰাইজৰ মাজত, নৈপৰীয়া ৰাইজৰ মাজত আচলতে কেনেকুৱা ধৰণৰ এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিব, কেনেকুৱা এক জলপ্ৰলয়ৰ সৃষ্টি কৰিব, আমি আচলতে ভাবিবই নোৱাৰো এইটো কথা। আজি আমি বহুত ৰাজনৈতিক নেতা দেখিছো বা বহুত মানুহ দেখিছো, বহুত দল সংগঠন দেখিছো যি আচলতে নদী বান্ধৰ সপক্ষে কথা কয় যে আমাক বিকাশ লাগিব, আমাক উন্নয়ন লাগিব, আমাক বিজুলী লাগিব। এই নদী বান্ধৰ সপক্ষে কথা কোৱা মানুহখিনিয়ে আজি যেতিয়া সেই নদী বান্ধৰ পানীয়ে হাজাৰ হাজাৰ গাঁও উটুৱাই পেলাইছে, আজি যেতিয়া মানুহৰ গৰু গোহালি ভঁৰালৰ ধান সকলো 1 ছেকেণ্ডত যেতিয়া উটাই লৈ গৈছে, সেই নদী বান্ধৰ সপক্ষে কোৱা মানুহকেইজনে আজি তেওঁলোকে কিন্তু এবাৰ মাত মাতিবলৈ তেওঁলোকে সময় হোৱা নাই। আজি চৰকাৰে কি কৰিব? নদী বান্ধৰ পানী এৰি দিলে, তাৰ ফলত কোনোবা যদি মানুহ এজন মৃত্যু হ'ল, তেতিয়াহ'লে 1 লাখ টকা, 2 লাখ টকা, 5 লাখ টকা, 10 লাখ টকা সাহায্য ঘোষণা কৰিব বা তেওঁলোকে এককালীন সাহায্য দিব। কিন্তু সেই সাহায্য দিয়াৰ বিনিময়ত এজন মানুহৰ জীৱনটো ঘূৰি আহিবনে? সেই মানুহজন আচলতে পুনৰ তেওঁৰ জীৱনটো ঘূৰাই পাবনে? এই প্ৰশ্নটো কিন্তু বহুত ডাঙৰ প্ৰশ্ন। গতিকে আমি এয়া আচলতে বাৰিষা আৰম্ভণি আৰু বহুত প্ৰলয় হ'বলৈ বাকী আছে। এই যদি আচলতে অৰুণাচলত নিৰ্মাণ কৰি থকা এই গোটেইকেইটা নদীবান্ধ যদি সম্পূৰ্ণ হ'বলৈ হয়, গোটেইকেইটা বাদেই দিলো মই, মাত্ৰ 12,000 মেগাৱাটৰ যিটো আচলতে চিয়াং প্ৰকল্প, এই চিয়াং প্ৰকল্পটো যদি সম্পূৰ্ণ হ'বলৈ হয়, তেতিয়াহ'লে আচলতে অসমত এক মহা বিভীষিকা, মহা জলপ্ৰলয়ৰ সৃষ্টি হ'ব। আৰু গতিকে আজি আপোনাৰ অৰুণাচলৰ মানুহ ৰাজপথলৈ ওলাই আহিছে, অৰুণাচলৰ মানুহে চিয়াং নদী বান্ধৰ বিৰুদ্ধে ৰাজপথত ওলাই আহি আন্দোলন কৰিছে। সেইদিনা কোনোবা এজন জনপ্ৰতিনিধিয়ে আচলতে নদী বান্ধৰ সপক্ষে ওকালতি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিছে, তেওঁ খেদা খাইছে। গতিকে আমাৰ অসমৰ মানুহেও অসমৰ নতুন প্ৰজন্মৰ, যুৱ প্ৰজন্মৰ আমাৰ ল'ৰা ছোৱালীখিনিও এই কথাবোৰ উপলব্ধি কৰাটো দৰকাৰ। বিশেষকৈ উজনি অসমৰ মানুহখিনি, বিশেষকৈ আমাৰ লখিমপুৰ ধেমাজিৰ মানুহখিনি, বিশেষকৈ সেই নৈপৰীয়া মানুহখিনি যাৰ গাঁওবোৰ আজি পানীৰ তলত ডুবি আছে। নিপকুৰ ভুলৰ কাৰণে আজি সেই সাধাৰণ মানুহবিলাক পানীৰ তলত ডুবি থাকিবলগীয়া হৈছে, যি হয়তো নাজানিছিল যে তেওঁলোকৰ ঘৰটো আৰু আধা ঘণ্টাৰ পিছত 5 মিনিটৰ পিছত নাথাকিব। নদী বান্ধে পানী খুলি দিছে, তেওঁলোকৰ ঘৰটো উটুৱাই লৈ গৈছে। এই সাধাৰণ মানুহবিলাকৰ ভুল কি? তেওঁলোকৰ কি জীয়াই থকাৰ অধিকাৰ নাই? তেওঁলোকৰ কি জীৱনৰ সম্পত্তিৰ সুৰক্ষাৰ অধিকাৰ নাই? এই দায়িত্ব কাৰ? আমি কাক প্ৰশ্ন কৰিম? জিলা প্ৰশাসনক কৰিম নে নিপকু কৰ্তৃপক্ষক কৰিম নে কেন্দ্ৰীয় চৰকাৰক কৰিম নে ৰাজ্য চৰকাৰক কৰিম? কোনে ল'ব ইয়াৰ দায়িত্ব? এই যে মানুহবিলাক মৰি গ'ল, চৰকাৰে সদায় গৈ পেলাই পালা মাৰা কথা এটা কৈ পেলাই এৰি দিয়ে। কিন্তু আচলতে সদায় যদি এনেকৈ থাকিবলৈ হয়, তেতিয়াহ'লে আমাৰ নৈপৰীয়া মানুহখিনিৰ জীৱন ভৱিষ্যত কোন দিশত গতি কৰিব পাৰে, এই বস্তুটো আচলতে বহুত গুৰুত্বপূৰ্ণ। আৰু আজি আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্টভাৱে জনাই দিছো যে আচলতে যি অৰুণাচলত নিৰ্মাণ কৰি থকা চিয়াং প্ৰকল্প, এই চিয়াং প্ৰকল্পৰ বিৰুদ্ধে আচলতে যি তেওঁলোকৰ সচেতন মানুহ ওলাই আহিছে, তালৈ আমাৰ পূৰ্ণ সমৰ্থন আছে। তেওঁলোকৰ প্ৰতিবাদলৈ আমি পূৰ্ণ সমৰ্থন জনাইছো আৰু লগতে আমি চৰকাৰক আহ্বান জনাইছো, চৰকাৰক আমি দাবী জনাইছো যে আচলতে এই নদীবান্ধ কৰ্তৃপক্ষক আচলতে তেওঁলোকে এনেকুৱা ধৰণৰ কিবা ব্যৱস্থা গ্ৰহণ কৰক, বিজ্ঞানসন্মত কিবা ব্যৱস্থা গ্ৰহণ কৰক, যাতে সেই মানুহখিনিক আগতে খবৰ দিব পৰা যায়, যাতে সেই মানুহখিনিক আচলতে তেওঁলোকক সম্ভাৱ্য বিপদৰ পৰা উদ্ধাৰ কৰিব পৰা যায়। তাকে নকৰি এই মানুহখিনিক যে মৃত্যুৰ মুখলৈ ঠেলি দিছে, তাকে নকৰি এই মানুহখিনিক যে মৰিবলৈ এৰি দিছে, তাৰ কাৰণে আচলতে জগৰীয়া অসম চৰকাৰ, তাৰ কাৰণে জগৰীয়া কেন্দ্ৰীয় চৰকাৰ, তাৰ কাৰণে জগৰীয়া নিপকু কৰ্তৃপক্ষ। আজি মই পুনৰ কৈছো যে আমাক বিকাশ লাগিব, আমাক উন্নয়ন লাগিব, কিন্তু আজি আমি কেৱল জলবিদ্যুৎ শক্তিৰ ওপৰতে, আমি শক্তি আহৰণৰ উৎস হিচাপে কেৱল সেই নদী বান্ধটোৰ ওপৰতে আমি কিয় আশা ভৰসা কৰি বহি আছো? আজি শক্তি আহৰণৰ উৎস হিচাপে বিকল্প যিসমূহ সন্ধান, আজি সৌৰ শক্তিকে আদি কৰি এনেকুৱা যিসমূহ কথা পতা, এই কথাসমূহ কিয় চৰকাৰে আলোচনা নকৰে? এইসমূহক কিয় গুৰুত্ব প্ৰদান কৰা নহয়? আৰু গতিকে নদী বান্ধৰ শক্তি আহৰণৰ উৎস হিচাপে, নদী বান্ধৰ বিকল্প হিচাপে যেতিয়ালৈকে আমি
বিকল্প সন্ধানসমূহ আমি যেতিয়ালৈকে নকৰিম, বিকল্প সন্ধানসমূহক আমি যেতিয়ালৈকে গুৰুত্ব নিদিম, তেতিয়ালৈকে আচলতে এনেধৰণৰ মহাজলপলয় হৈ থাকিব। আৰু সেইকাৰণে আমি গোটেই সমগ্ৰ অসমৰ ৰাইজক একেলগে একে সুৰে এই বৃহৎ নদীবান্ধসমূহৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছো আৰু চৰকাৰকো উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছো।